এক নম্বৰ প্ৰশ্নত কৈছে এটা বেলুনৰ ভূমিৰ বেগ 42 সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতা 10 সেন্টিমিটাৰ। বেলুনটোৰ এক নম্বৰত বক্ৰ পৃষ্ঠকালি উলিয়া, 2 নম্বৰত মুঠ পৃষ্ঠকালি উলিয়া আৰু 3 নম্বৰ হ'ল আয়তন উলিয়া। তো আমি লিখি লৈছোঁ ইয়াতে ভূমিৰ বেগ হ'ল 42 সেন্টিমিটাৰ, উচ্চতা হ'ল 10 সেন্টিমিটাৰ, বক্ৰ পৃষ্ঠকালি, মুঠ পৃষ্ঠকালি আৰু আয়তন উলিয়াব লাগে। ইয়াত বেগৰ পৰা আমি ব্যাসাৰ্ধ উলিয়াব লাগে। ব্যাসাৰ্ধ আর ইকুয়াল এইটো ব্যাসার্ধ বেগৰ আধা 42/2 তো 21 সেন্টিমিটার। তো ইয়াতে এক নম্বৰ লৈছো বক্ৰপৃষ্ঠকালি 2 পাই r is এইটো হল সূত্ৰ 2 into পাইৰ মান হল 22/7 r ৰ মান হল ব্যাসাৰ্ধ আমি পালো 21 আৰু h ৰ মান 10 সেন্টিমিটাৰ স্কয়াৰ। হাত ইয়াতে 3 বাৰ হৰণ যাব 2 22 গুণে হ'ব 44 আৰু 3 10 গুণে 30 সেন্টিমিটাৰ স্কয়াৰ। তো এইখিনি পূৰণ কৰিম 3 4 গুণ 12 ৰ 2 3 4 গুণ 12 একে 13 আৰু 0 এটা সেন্টিমিটাৰ স্কয়াৰ। তো এইখিনি হ'ব বক্ৰপৃষ্ঠকালি। এতিয়া আমাৰো লাগে 2 নম্বৰ মুঠ পৃষ্ঠকালি। মুঠ পৃষ্ঠকালি 2 পাই r h প্লাস r এইটো হল সূত্ৰ। ইয়াত মান বহাই দিলে 2 পাই এটা এই দুটা যদি আমি পূৰণ কৰি দিও যে পূৰণ নকৰো এখানে মান বহাই দিও 22/7 ইনটু r ৰ মান হল 21 আৰু ইয়াতে h ৰ মান হ'ব 10 ইয়াতে 21। তে এইকেইটা আমি যদি হেৰি কৰো হাত ইয়াত 3 বাৰ হৰণ যাব তো 44 এইকেইটা পূৰণ কৰাৰ পিছত আমি কি পাম ইয়াত হ'ব 44 into 3 আৰু এই দুটা যোগ কৰিলে হ'ব 31। তো ইয়াত আমাৰ পূৰণ কৰি আমি পাম তো ইয়াতে আমাৰ দিয়া আছে হেৰি 3 4 গুণ 12 3 4 গুণ 12 একে 13 132 পূৰণ 31। এতিয়া পূৰণ কৰিলে আমি কিমান পাও যে 2 31 গুণ 62 2 হাতত 6 3 31 গুণে কিমান হয় 93 আৰু 6 99 ৰিমাইন হাতত ৰল 9 আৰু 31 1 গুণ 31 আৰু 9 40 গতিকে 4092 সেন্টিমিটাৰ স্কয়াৰ। এখিনি হ'ব মুঠ পৃষ্ঠকালি। তো এতিয়া আমাৰ আয়তন উলিয়াব লাগে 3 নম্বৰ আয়তন L into B into sorry এইটো আয়তনৰ সূত্ৰটো হল হেৰি পাই r স্কয়াৰ h। তো ইয়াত 22/7 r ৰ মানটো হল 21 স্কয়াৰ into 10। তো ইয়াতে 22/7 into 21 into 21 into 10 এইটো হ'ব সেন্টিমিটাৰ কিউব। তো হাত ইয়াতে 3 বাৰ হৰণ যাব ইয়াত হ'ব 66 এইটো লগত এইটো পূৰণ হলে তাৰ পিছত ইনটু ইয়াৰ লগত পূৰণ হলে হ'ব 210। এতিয়া আমি পূৰণ কৰিম 210 ৰ লগত 66 6 0 0 6 গুণ 6 7 গুণ 12 6 0 0 6 গুণ 6 7 গুণ 12 তো 0 6 8 3 1 কিমান পালো আমি 13860 সেন্টিমিটাৰ কিউব। এইখিনি হ'ব আয়তন 13860 সেন্টিমিটাৰ কিউব।